সংগঠন উপজাৰ 24 ঘণ্টাৰ ভিতৰতেই এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত নিহত 2 ULB কেডাৰ। পৰিয়ালৰ ক্ষোভ, দুৰ্ঘটনাগ্ৰস্তক হত্যা। পৃথক বড়োলেণ্ডৰ দাবীত শুকুৰবাৰে জন্মলাভ কৰিছিল নতুন সশস্ত্ৰ সংগঠন ULBৰ। ৰঞ্জন দৈমাৰীক মুক্তি নিদিলে অক্টোবৰত অসমৰ বিভিন্ন অঞ্চলত বোমা বিস্ফোৰণৰ হুংকাৰেৰে জন্ম হৈছিল সংগঠনটোৰ। তাৰ পাছতেই কোকৰাঝাৰ আৰক্ষীৰ গুলীত নিহত 2 ULBৰ সদস্য। নিহত জংখাৰ মুছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্ম। কিন্তু ঘটনাৰ পিছতেই উঠিছে প্ৰতিবাদ। শুকুৰবাৰে নিশা এক পথ দুৰ্ঘটনা হোৱাৰ বাবেই আৰক্ষীয়ে চেৰফাংগুৰি থানালৈ আনিছিল জংখাৰ আৰু জনকক। শুকুৰবাৰে জংখাৰৰ পৰিয়ালে খবৰ ল'বলৈ গৈছিল থানালৈ। তেতিয়ালৈ সকলো ঠিকেই আছিল। পুৱতি নিশা আৰক্ষীৰ সৈতে ULBৰ সংঘৰ্ষ হোৱাৰ ফলত 2জনৰ মৃত্যু হোৱা বুলি জনাই পৰিয়ালক। গৈ এক্সিডেণ্ট কৰি পৰি গ'ল, তাৰপিছত পলাই গ'ল। কিন্তু ৰাইজৰ হেল্পত আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিলোঁ। তেওঁলোকৰ হাতৰ পৰা এটা 9mm পিষ্টল আৰু 18,000 টকা আমি ৰিকভাৰ কৰিলোঁ। সেই সংক্ৰান্তত কোকৰাঝাৰ PSত আমি এটা কেছ ৰেজিষ্টাৰ কৰিলোঁ। তেওঁলোকক যিটো আমি ইণ্টাৰগেশ্যন কৰিলোঁ আৰু ক্ৰছ কুৱেশ্যনিং কৰিলোঁ, তেতিয়া গম পালোঁ তেওঁলোক নতুনকৈ যিটো ফ্লোট হোৱা অৰ্গেনাইজেশ্যন তাৰ মেম্বাৰ। উল্টাপনি 7 নম্বৰ ৰাইডৰ অলপ আগত গৈ পেলাই আমি জংঘলৰ ফালে 4 কিলোমিটাৰ ভিতৰে তেওঁলোকে লৈ গ'ল। লৈ যাওঁতে 4:30 যেতিয়া ফাৰ্ষ্ট ৰাইড হ'ল, যেতিয়া আমি আকৌ আৰম্ভ কৰিলোঁ আগুৱাই যোৱা, কেম্পৰ ওচৰত পাওঁতে আমাৰ ওপৰত পুলিচ পাৰ্টিৰ ওপৰত তেওঁলোকে ফায়াৰ কৰিলে। ফায়াৰ কৰোঁতে কি হ'ল, আমাৰ পুলিচ পাৰ্টি লাইন পজিশ্যনত হৈ তেওঁলোকে ৰিটালিয়েটৰী কণ্ট্ৰল ফায়াৰ কৰিলে। এই সুযোগটো লৈ এই 2জন ল'ৰা, যিটো আমি কৰাপ্ত কৰিছিলোঁ চেৰফাংগুৰিত, জনক ব্ৰহ্ম আৰু জংখাৰ মুছাহাৰী, তেওঁলোকে পলাই গ'ল। যোনফালে পৰা ফায়াৰ আছিলে সেই ফাইডে কৰালোঁ। আমাৰ পাৰ্টি চাৰ্চ কৰিলে। চাৰ্চ কৰোঁতে 2জন ইনজৰ্ড মানুহ পালোঁ। এই 2জন ইনজৰ্ড আছিলে। এই যিখিনি আমি চেৰফাংগুৰিত এৰেষ্ট কৰিছোঁ এই 2জনে। ইমিডিয়েটলি তেওঁলোকক আমি কোকৰাঝাৰ হস্পিটেল RNB চিভিল হস্পিটেলত লৈ আহিলোঁ। তেতিয়া লৈ অনাৰ পিছত ইয়াত ডক্টৰে তেওঁলোকক ব্ৰড ডেড ডিক্লেয়াৰ কৰিলে। কোকৰাঝাৰৰ উল্টাপানী অঞ্চলত সংঘটিত সংঘৰ্ষ। পৰিয়ালৰ মতে জংখাৰ ULBৰ সদস্য নাছিল। জংখাৰ আছিল NDFBৰহে প্ৰাক্তন সদস্য। ৰহস্যজনক এনকাউণ্টাৰত মৃত্যুৰ অভিযোগ পৰিয়ালৰ। ৰাতিপুৱা শুনা পাইছে যে মানুহটা ডেড বডি হৈছে। কিয় কাৰণে হৈছে এইটো আচৰিত পাইছে। কিন্তু মানুহটা স্পষ্টভাৱে খবৰ পাৰে ULB নতুনত কোনো হাত নাই। ঘৰত থাকিয়া কাম কৰা খাওয়া মানুহ, এই যেরকম খাওয়া মানুহ না, গরিব মানুহ ঘৰটাও দেখা পাইছে। বেচারা খুব ভালো, ঘৰত থাকিয়া কাম কৰে আৰু নিচাটো খবৰ নাপায়। আৰু ULBৰ মানুহ ক'লে স্পষ্টভাৱে এটা নহয়। নিজে অটোত আছে, অটো চলে থাকে আৰু ঘৰে থাকে আর কি। মোটামুটি আমি ঘৰত দেখা পাই আর কি। মোটামুটি এনেলে খোৱাটো মিছা কথা আর কি। নহয় এইটো। জংখাৰৰ বাসগৃহ শোকাকুল পৰিৱেশ। 15 দিনীয়া কেঁচুৱা কোলাত লৈ কান্দনত ভাগি পৰিছে পত্নী। অটো চালক জংখাৰৰ মৃত্যুই অঞ্চলজুৰি সৃষ্টি কৰিছে শোকাকুল পৰিৱেশৰ। ভুৱা সংঘৰ্ষ কৰি গুলিয়াই হত্যা কৰাৰ অভিযোগ পত্নীৰ। আগৰ দিন দিবে নহয়। ইয়াৰ পৰা উঠাই লৈ গৈছে নেকি আৰু পুলিচে ক'ত পৰা লৈ গৈছে? নহয়, মিছা সেইটো নহয়। ক'ত পুলিচত ৰাতিপুৱা 4টা বজাত সিহঁতত লৈ কিনে আনিছে। আমি 3টা পৰ্যন্ত আমি আছি কালি চেৰফাংগুৰিত। আমি 3:30 বাজি ঘৰত আহিছে। আৰু ক'ত পুলিচ লগত গোলাগুলি হ'ব নহয়। বড়োলেণ্ডত ULB উগ্ৰপন্থী সংগঠনৰ জন্ম হোৱাক লৈ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। জন্ম হৈ থাকিব। এতিয়া সংগঠনবিলাকৰ আচলতে তেওঁলোকৰ গণভিত্তি কিমান, জনসাধাৰণৰ সমৰ্থন আছেনে নাই। এনেইতো সংগঠন কিছুমান জন্ম হৈ থাকিলেই আমিও বৰ চিন্তা নকৰোঁ সেইবিলাক কথা। তেওঁলোকৰ গণভিত্তি আছে নাই, তেওঁলোকৰ জনসাধাৰণৰ সমৰ্থন আছে নাই। তেওঁলোকে আজি চৰকাৰক বাতৰি কাগজততো বহুত কথা ক'ব পাৰে বা সংবাদ মাধ্যমৰ ওচৰত বহু কথা ক'ব পাৰে। কিন্তু তেওঁলোকলৈ মই এইটোৱে আহ্বান জনাইছোঁ, তেওঁলোকৰ অসম মাতৃৰ সন্তান যদি হয়, তেওঁলোকে আলোচনাৰ মাজেৰেহে অসমৰ সমস্যা সমাধান হ'ব
হাতত অস্ত্ৰ লৈ কিন্তু অসমৰ সমস্যা সমাধান নহয়। অসমত সংগঠনৰ জন্ম হৈয়েই থাকে, আমি চিন্তা নকৰোঁ। উগ্ৰপন্থী সংগঠনে চেলেঞ্জ কৰাটো উচিত নহয়। কোনো উগ্ৰপন্থী সংগঠনে এনেধৰণে চেলেঞ্জ কৰাটো উচিত নহয়। ক'লে তেওঁলোকে কি কাৰণে এনেধৰণৰ কাম কৰিবলৈ লৈছে, কাৰণ আমাৰ চৰকাৰখনে তেওঁলোকৰ চেণ্টিমেণ্টক গুৰুত্ব দি আলোচনাৰ মাজেৰে সকলো সমস্যা সমাধান কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছে। সেইমতে কেন্দ্ৰীয় চৰকাৰেও এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এটা সুন্দৰ শান্তিৰ পৰিৱেশ এইখন অসমত হৈছে। গতিকে আমি সদায় এই পৰিৱেশ বৰ্তাই ৰখাটো প্ৰতিজন নাগৰিকে বিচৰাটো উচিত। আমাৰ সামৰিক বাহিনী, অৰ্ধসামৰিক বাহিনী, আমাৰ আৰক্ষী বাহিনীক চেলেঞ্জ কৰাটো কেতিয়াও উচিত নহয়। কোকৰাঝাৰত এনকাউণ্টাৰক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ। সমগ্ৰ ঘটনাক লৈ চেপা উত্তেজনা শালগুৰি অঞ্চলত। কোকৰাঝাৰৰ পৰা ৰবিৰাম বৰগোহাঞি আৰু বিশ্বনাথৰ পৰা জগতাৰ সিঙৰ ৰিপৰ্ট, প্ৰাগ নিউজ।